So আমি আজি উলাইছো কত যাবলৈ একচুয়ালি দেৰগাঁৱৰ নেঘেৰিটিং হিবদললৈ যাব ওলাইছো যিহেতু আজি আমাৰ এটা নতুন আৰম্ভণি হ'ব নতুন যাত্ৰা হয়নে আৰু এইফালে আমাৰ স্যান্ডি ই একদম আমাৰ বেক চেক অলপ ধৰি দিছে সো গাইজ ওয়েলকাম বেক টু মাই মিনি ব্লগ যেহেতু আপোনালোকে গমেই পাইছে যে আমি এটা নতুন প্ৰজেক্ট হাতত লৈছো আৰু এই নতুন প্ৰজেক্টটোৱে হৈছে এটা ফিচাৰ ফিল্ম মিছিং ল্যাঙ্গুৱেজত যেহেতু আপোনালোকে আমাৰ যোৱা বছৰ ওলোৱা মুৰকং ফিল্মখনক বহুত বেছি মৰম আৰু সাপোৰ্ট দিলে সেইবাবে আকৌ এবাৰ এই বছৰ নতুন এখন ফিল্ম লৈ আহিছো আৰু ফিল্মখনৰ নাম হৈছে সিনেমা আৰু এই সিনেমাখনৰ স্ক্ৰিপ্ট ৰাইটিং কৰিছে ডেনি ডলেকাই কনসেপ্ট ডেনি ডলেকাই মহেশ ডলেকাই আৰু মোৰ সেইবাবে ভাল কাম এটা আৰম্ভ কৰাৰ আগতে ভগৱানৰ ওচৰত আশীৰ্বাদ লওঁ বুলি আহিলো আৰু আমাক সহযোগ কৰিলে আমাৰ ফিল্মখনৰ টিম মেম্বাৰ্স প্ৰডিউচাৰ এসিস্ট্যান্ট ডাইৰেক্টৰ মেকআপ আৰ্টিষ্ট যেহেতু তেওঁলোকো হৈছে আমাৰ এই নতুন প্ৰজেক্টৰ এটা খুব ইম্পৰ্টেন্ট পাৰ্ট আৰু এয়া দেখিছেনে বান্দৰৰ উৎপাত যেহেতু নেঘেৰিটিং হিবদল জুনে জুনে আহিছে তেওঁলোকে হয়তো জানে যে ইয়াত বান্দৰৰ কিমান উৎপাত হয় আৰু এয়া মোক দেখিছেনে মই ভয়ে ভয়ে সিহঁতক দি আছো খাবলৈ যেহেতু ভয়ও লাগে গাৰ ওপৰত উঠি দিয়ে বুলি পিছে বেছিকে বান্দৰ দেখা পায় আমাৰো মূৰতে ধৰিলে চাগে এয়া দেখিছেনে কিদৰে আমি এক্টিং কৰি আছো বান্দৰৰ নিচিনা যদি আমি কাজিয়া লাগিব হয় কিদৰে লাগিম হেয়াকে দেখাই দেখাই হাঁহি আছিলো মন্দিৰৰ পৰা ওলাই আহিয়ে আমি কিবা এটা খাই ললো বাবা কা ধাবা নামৰ ৰেষ্টুৰেণ্টখনত আৰু ইমানে আছিলে আজিৰ ভিডিঅ'টো ওকে ন বাই